2 নম্বৰ ফেলগড়ৰ পাৰঘাটৰ যন্ত্ৰচালিত নাৱৰ চলাচল বন্ধ হোৱাৰ বাবে চৰ অঞ্চলৰ লোকসকলৰ মাজত হাহাকাৰ। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ ফেলগড়ৰ পাৰঘাটৰ যন্ত্ৰচালিত নাও হঠাৎ চলাচল বন্ধ হোৱাৰ বাবে চৰ অঞ্চলৰ লোকসকলৰ মাজত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা ঘাটটো তাৎক্ষণিকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পিছত চৰ অঞ্চলৰ লোকসকল তথা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যোৱাও বন্ধ কৰি দিছে বুলি অভিভাৱকসকলে জনায়। এই ক্ষেত্ৰত চৰ অঞ্চলবাসী ৰাইজে ঘাটটোত অতি শীঘ্ৰে নাও চলাচল কৰাৰ সুবিধা কৰি দিবলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগক আহ্বান জনায়। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। শিক্ষাৰ্থীৰ সুবিধাৰ্থে পাৰঘাটখন আমাক লাগিবই, ৰাইজৰ সুবিধাৰ্থে আমাক এইখন পাৰঘাট লাগিবই। এইখন পাৰঘাট আমাৰ নিশ্চিত কৰক। তাপাবুৰী ও 2 নং ফেলগড় পাৰঘাট আমাক লাগিবই। তাপাবুৰী ও 2 নং ফেলগড় পাৰঘাটখন আমাক লাগিবই। শিক্ষাৰ্থীৰ সুবিধাৰ্থে এইখন পাৰঘাট আমাৰ লাগিবই। ৰাইজৰ সুবিধাৰ্থে এইখন পাৰঘাট লাগিবই। ৰাইজৰ সুবিধাৰ্থে এইখন পাৰঘাট লাগিবই। 500 পৰিয়ালৰ সুবিধাৰ্থে এইখন পাৰঘাট আমাক লাগিবই। তাপাবুৰী ফেলগড় পাৰঘাট আমাক লাগিবই। তাপাবুৰী পাৰঘাটত আপোনাৰ এইটো মেলপাৰা এটা চৰকাৰী ঘাট আছে, তাৰ পিছফালে আমি 5 কিলোমিটাৰ দূৰত এটা কালামৰ জৰিয়তে এটা ঘাট বহাই লৈছো। কালামত ৰাখি পেলাই ল'ৰা ছোৱালী স্কুলত যাওঁতে বহুত ক্ষতি পাৰ হ'ব লাগে, স্কুল যাব নোৱাৰে। তাই ঘাটখন আমাৰ বন্ধ কৰি আছে। স্কুলত ল'ৰা ছোৱালী কালি পুৱাই যাব পৰা নাই, আজিও ৰাতিপুৱা যাব পৰা নাই। আমি গাৰ্জেন গিলা সেইকাৰণে ঘাটৰ পৰা কৈছো যে ল'ৰা ছোৱালীকে স্কুলত যাব নোৱাৰে, এখন ঘাট আমি জৰিয়তে বহাই লৈছো। ল'ৰা ছোৱালী কোনটো লাইন কৰি দিব দিয়ক আমাৰ লগত ইয়াতে ৰাইজে আমি চবেই আহিছো। গাৰ্জেন গিলা ঘাটটো আমাৰ লাগে, এইটো ঘাট নহলে আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, বহুত কষ্ট। চৰ অঞ্চলত স্কুল নাই না, কোনফালে যাব ল'ৰা ছোৱালী? মেলবাৰী যাওঁতে 5 ঘণ্টা লাগে, ইফালে মকালমাৰি যাব লাগিব নোৱালি। আমাৰ মানুহবিলাক কোনফালে পাৰ হ'ব? এইটো আপোনালোকে বিবেচনা কৰি আমাৰ ঘাটটোৰ ব্যৱস্থা কৰি দিয়ক। এইটো ঘাটটো বন্ধ নহব, কি হিচাপে বন্ধ হব? আমাৰ লাগে ঘাট, পুৰাই লাগে, 100% ঘাট লাগে। ঘাট নহলে আমি চলিব নোৱাৰিম না। ব্ৰিজ দি দিয়ক চৰকাৰে, ঘাট নালাগে আমাক। এনেকে এটা ব্ৰিজ বনাই দিয়ক যাতে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পাৰে। নহলে ৰামদিয়া দি ঘূৰিব লগা হ'ল, মোগালমাৰি ঘূৰিব লগা হ'ল, পাৰ হ'ব নোৱাৰে ল'ৰা ছোৱালী স্কুলত, টাইমত আহিব নোৱাৰে। কালি স্কুল যাব পৰা নাই, আজি স্কুলত যাব পৰা নাই, পৰীক্ষাৰ টাইম আহি আছে। কেনেকা ডিষ্টাৰ্ব হৈ আছে আমাৰ ল'ৰা ছোৱালী গিলা কেনেকে স্কুলত যাব? আমাৰ ইমান অসুবিধা হয় স্কুলত যাওঁতে। মেলপাৰটো হৈ যাওঁতে আপোনাৰ 3 ঘণ্টা লাগে। চৰৰ পৰাই আমি স্কুলত যাওঁতে বহুত কষ্ট পাইছো। সেইকাৰণে মাজত এটা ঘাট কালামক ৰাখি পেলাই বহাই ৰাখছো।